মই ধিক্কাৰ দিছোঁ নৰপিতাচ বাংলাদেশী মৌলবাদী উগ্ৰবাদী আৰু কট্টৰবাদীসকলৰ বিৰুদ্ধে। আজি কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত আপোনালোকে নিশ্চয় দেখা পাই আছে, নিউজ ছ'চিয়েল মিডিয়াতো পাই আছে। আমি সকলোৱে মাত মাতিব লাগে এইটো বিষয়ৰ ওপৰত। এইটো আমাৰ এটা সামাজিক দায়িত্ব, দায়বদ্ধতা আছে। হায়ৰে ইউনিছ চৰকাৰ, আপোনাৰ আৰক্ষী প্ৰশাসনৰ পৰা আৰক্ষী হেফাজতত থকা টিপুচন্দ্ৰ দাসক ওলাই আনি কিছুমান উগ্ৰবাদী, কট্টৰবাদী, মৌলবাদী আৰু নৰপিচাসকলে হাজাৰ হাজাৰ ৰাইজৰ আগত যিদৰে অত্যাচাৰ ওলোমাই গছত তাক জীৱনতে জ্বলাই দিছে, এইটো আমি কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। এইটো কোনো মানুহে কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ ঘটনাক তীব্ৰভাৱে গৰিহণা দিব লাগে। আমি সকলোৱে মিলি এইটোৰ বিষয়ে মাত মাতিব লাগে। ইতিমধ্যে দেখা পাইছোঁ কিছুমান মুছলমান দল সংগঠন আৰু ব্যক্তি বিশেষে তাৰ বিৰুদ্ধে মাত মাতিছে। যদি আমি সঁচাকৈ অসমৰ অসমীয়া আৰু ভাৰতৰ ভাৰতীয় হওঁ, তেতিয়াহ'লে আমি তাৰ বিৰুদ্ধে মাত মাতা আমাৰ দায়িত্ব। আমি সকলোৱে মাত মাতি আন্তৰ্জাতিক চাপৰ সৃষ্টি কৰিব লাগে, যাতে এই ধৰণৰ ঘটনা, এই নৰপিচাচ বাংলাদেশী মৌলবাদীসকলে যি ধৰণৰ ঘটনাবিলাক কেইদিনমান পিছে কৰি আছে, এইটো ঘটনা যাতে আকৌ ৰিপিট এগেইন এণ্ড এগেইন বাৰে বাৰে নহয়। সেইকাৰণে আমি মনে মনে বহি থাকিলে নহ'ব, আমি এইটোৰ বিষয়ে মাত মাতিব লাগিব। মই কিন্তু কোনো মুছলমান বিৰোধী নহয়। মই উগ্ৰবাদী, মৌলবাদী, এই বাংলাদেশী নৰপিচাচসকলৰ বিৰোধী। হায়ৰে মানৱতা, এবাৰো ভাবি চোৱা নাই নেকি যে এইটো কি ধৰণৰ ঘটনা কৰিছে তেওঁলোকে? আমাৰ ইণ্ডিয়াত মুছলমান মানুহ মাইনৰিটি হয়, বাংলাদেশত হিন্দু মানুহ মাইনৰিটি সংখ্যালঘু হয়। কিন্তু বাংলাদেশত কেইদিনমান পিছে এনেকুৱা ধৰণৰ হিংসামূলক কাৰ্যকলাপ চলাই গৈ আছে এই ইউনুছ চৰকাৰ অহাৰ পিছৰ পৰা। তেখেতে নোবেল বঁটা বিজয়ী বুলি কয়, কিন্তু তেখেত চৰকাৰ দায়িত্ব মুখ্য উপদেষ্টা হোৱাৰ পিছৰে পৰা তেখেতে দেশত অশান্তি বিয়পি আহিছে। আপোনালোকে ভাবিছে যে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আপোনালোকক কাৰ্যকলাপবিলাক চাই আছে, আপোনালোকৰ পাপ বহুত বেছি হৈ গৈছে। মই ভাবোঁ 2026 চনৰ ভিতৰত আপোনালোকে আপোনাৰ পাপৰ ফল পাব। আমি সকলোৱে, হিন্দু হওক মুছলমান হওক, আমি সকলোৱে মিলি আমি প্ৰতিবাদ কৰিব লাগে, যদি সঁচাকৈ আমি অসমীয়া ভাৰতীয় হওঁ। আৰু টিপুচন্দ্ৰ দাসৰ বিষয়ে আমি ডিজিটেল এটা প্ৰতিবাদ কৰিব লাগে, জাষ্টিছ ফৰ টিপুচন্দ্ৰ দাস। বিশেষ আৰু একো নকওঁ, ভিডিঅ'টো দীঘলীয়া হ'ব। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই নৰপিচাচ উগ্ৰবাদী মৌলবাদীসকলৰ চকুত পৰে, তেওঁলোকে শুনে, তেওঁলোকৰ চিন্তাধাৰাটো যাতে সলনি হয়। তেওঁলোকৰ কিছুমান দুষ্কৃতিকাৰী আৰু নৰপিচাচসকলৰ এই ধৰণৰ ঘটনাৰ, এই ধৰণৰ কাৰ্যকলাপে
আমাৰ ভিতৰত যিটো ভাতৃত্ববোধ এইখিনি নষ্ট হয়, মানুহৰ মনটো বেয়া কৰি দিয়ে, সমাজখন নষ্ট কৰে। আৰু তেওঁলোকে অকল এনেকুৱা ঘৃণনীয় কাম কৰি মুছলমান মানুহকে কলংকিত কৰিছে। ভিডিঅ'টো দীঘলীয়া হ'ব আৰু বিশেষ নকওঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোৱে ডিজিটেল প্ৰতিবাদ সাব্যস্ত কৰিব। জাষ্টিছ ফৰ ডিপুচন্দ্ৰ দাস বুলি সকলোৱে এই কথাখিনি লিখিবলৈ আহ্বান জনালোঁ। ধন্যবাদ।